ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি লাগিলে এটা কিপেড ফোনে ইউজ কৰক বা এটা এণ্ড্ৰইড ফোনে ইউজ কৰক, এই ভিডিঅ'টো সকলো মোবাইল ফোন ইউজাৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আপোনালোকে এই ভিডিঅ'টো নিজেও চাব আৰু ঘৰৰ সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে ইনফৰমেশ্যনটো সকলোৱে লাভ কৰে। যদি এই ইনফৰমেশ্যনটো আপুনি নিজে লৈ থৈ দিয়ে বা বেলেগক যদি আপুনি শ্বেয়াৰ নকৰে তেনেহ'লে আপুনি বাচি যাব, কিন্তু বেলেগ নিশ্চয় ইয়াৰ কাৰণে বিপদত পৰিব পাৰে। ভাৰত চৰকাৰে বহুতবিলাক নানান ধৰণৰ উপায় উলিয়াইছে আমাক স্কেমাৰ পৰা বচাবৰ কাৰণে। আজিকালি আমি কাৰোবালৈ ফোন কল কৰিলে সেই ফোনটো ৰিং হোৱাৰ আগতে এটা নটিফিকেশ্যন শুনোৱা যায় যে আপুনি স্কেমাৰ পৰা কেনেকৈ বাচিব, কোনোবা ফ্ৰড ষ্টাৰে ফোন কৰিলে আপুনি কেনেকৈ বাচিব পাৰিব, এনেকুৱা ধৰণৰ কল স্কেম হ'ব পাৰে, এনেকুৱা নানান ধৰণৰ আমাক ধৰি লওক সাৱধানবাণী শুনোৱা যায়। কিন্তু তাৰ পাছতো স্কেমাৰে কিবা নহয় কিবা উপায় উলিয়াই আমাক স্কেম কৰিবলৈ চেষ্টা কৰিবই, আৰু আমাৰে মাজৰে 2-3জন মানুহে স্কেমৰ কবলত পৰি নিজৰ পইচা পাতি, নিজৰ পাৰ্চনেল ইনফৰমেশ্যন সকলো হেৰুৱাই দিব। আজি এটা এনেকুৱা ঘটনাই মোৰ লগত সংঘটিত হ'ল। মোলৈ এটা ফোন কল আহিলে, যিটো ফোন কলত লিখা আছিলে ইণ্টাৰনেশ্যনেল কল বুলি। এতিয়া এয়াৰটেলৰ চিম যদি আপোনালোকে ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত ট্ৰু কলাৰ ইউজ নকৰাকৈ আপোনাৰ যিটো ফোন নম্বৰ আছে, যদি কোনোবা ফ্ৰড ষ্টাৰে ফোন কৰিছে বা কোনোবা যদি স্কেমাৰে ফোন কৰিছে বা ফোন নম্বৰটো যদি ইণ্টাৰনেশ্যনেল নম্বৰ হয় তেনেকুৱা ক্ষেত্ৰত ওপৰত ওলাই যায় যে ছাছপেক্টেড স্কেম বা ইণ্টাৰনেশ্যনেল নম্বৰ বা ছাছপেক্টেড ফ্ৰড, এনেকুৱা ধৰণৰ আপোনাৰ মানে নটিফিকেশ্যনটো আপোনাৰ ওলাই যায় আৰু আপুনি সেই ফোনটো যদি ৰিচিভ নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি বাচি থাকিব পাৰে। গতিকে এয়াৰটেল চিম যদি আপোনালোকে ইউজ কৰে তেনেহ'লে নিশ্চয় এই সুবিধাটো আপোনালোকে লাভ কৰিছে। গতিকে সেই যিটো ফোন কল আহিলে মোলৈ, তাত লিখা আছিলে ইণ্টাৰনেশ্যনেল কল বুলি, আৰু মই ফোন কলটো ৰিচিভ কৰিলোঁ। মই গম পাইছিলোঁ যে এইটো এটা স্কেমৰ কলেই হ'ব, কিন্তু তাৰ পাছতো মই ৰিচিভ কৰিলোঁ। আৰু ৰিচিভ কৰাৰ লগে লগে মোক কোৱা হ'ল যে আমি কাষ্টমাৰ কেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা কৰিছোঁ, আপোনাৰ ফোন নাম্বাৰটো বহুতো ইলিগেল এক্টিভিটিত দেখিবলৈ পোৱা গৈছে, যাৰ কাৰণে ৰাতি 12টা বজাত আজি আপোনাৰ ফোন নাম্বাৰটো টোটেলি ব্লক কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে সেইটো কৰাটো নিবিচাৰে, মানে মই যদি সেইটো কৰাটো নিবিচাৰোঁ তেনেকুৱা ক্ষেত্ৰত মই 9 প্ৰেছ কৰিব লাগিব। তাৰ পৰা কিছুমান ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিলে মোৰ যিটো চিম আছে সেই চিমটো ব্লক নকৰে বুলি ক'লে। এতিয়া ধৰি লওক এজন সাধাৰণ ব্যক্তিলৈ যদি কোনোবাই তেনেকৈ ফোন কৰে আৰু ফোন কৰি কয় যে আপোনাৰ নম্বৰটো আজি 12টা বজাৰ ভিতৰত বন্ধ কৰি দিব, আৰু বন্ধ কৰি দিয়াৰ লগে লগে আপুনি সকলোবিলাক ইনফৰমেশ্যন হেৰুৱাব। লগতে আপুনি যদি সেই 12টা বজাৰ ভিতৰত চিমটো বন্ধ কৰাটো নিবিচাৰে তেনেহ'লে 9 প্ৰেছ কৰক। মেক্সিমাম লোকে 9 প্ৰেছ কৰিব। মোৰ লগৰ 2-3জন বন্ধু তেনেকৈ স্কেমত পৰি থৈছে। আপোনালৈ সেই ফোন কলটো আহিব আৰু ফোন কলটো শুনাৰ লগে লগে আপুনি ভাবিব যে কাষ্টমাৰ কেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা কৈছে, কিবা খেলি মেলি হ'ব পাৰে, সেইকাৰণে চাগে মোৰ নম্বৰটো ব্লক কৰিব বুলি কৈছে। 9টো প্ৰেছ কৰিলে চাগে মই সেইখিনি কাম ঠিক কৰিলে মোৰ চিমটো ব্লক নকৰে, এনেকুৱা ধৰণৰ আপোনাৰ মাইণ্ডটোত লগালগ কথা আহি যাব আৰু আপুনি সেই 9টো প্ৰেছ কৰি দিব। 9টো প্ৰেছ কৰি দিয়াৰ লগে লগে আপোনাক কিছুমান ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিবলৈ ক'ব, যেনে আপোনাৰ ধৰি লওক কিবা ডিটেইলছ বিচাৰিব পাৰে বা আপোনাৰ মোবাইললৈ এটা OTP আহিছে বুলি ক'ব পাৰে, যিটো OTP দিব লাগিব, আৰু OTPটো দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ক্লিয়াৰ হৈ যাব বুলি ক'ব, আৰু ক'ব যে আপোনাৰ যিটো চিম আমি 12টা বজাৰ ভিতৰত ব্লক কৰিম বুলি কৈছিলোঁ সেইটো এতিয়া ব্লক নকৰোঁ, গতিকে আপুনি OTPটো আমাক দি দিয়ক। OTPটো আপুনি দি দিয়াৰ লগে লগে প্ৰথম কি হ'ব, আপোনাৰ মোবাইলত হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ যিমান ছ'চিয়েল মিডিয়া একাউণ্ট আছে আটাইবিলাক সিহঁতৰ হাতলৈ গুচি যাব আৰু আপুনি একো এক্সেছ কৰিব নোৱাৰিব। আৰু নহ'বা আপোনাৰ যিটো বেংক একাউণ্ট আছে, যিটো মোবাইল নম্বৰৰ লগত লিংক হৈ আছে, সেই একাউণ্টটোত যিকেইটকা পইচা আছে সেই পইচা কেইটকাও যাব। এনেকুৱা ধৰণৰ স্কেম ভাৰতৰ বহুত ব্যক্তিৰ লগত বৰ্তমান হৈ আছে। মোৰ লগৰে 2-3জন বন্ধুৰ লগত হ'ল, যাৰ লগত এনেকুৱা ধৰণৰ স্কেম হ'ল, আৰু সিহঁতে কিবা কামত বিজি হৈ আছিলে, হঠাৎ এনেকৈ কল এটা আহি গ'ল, আৰু কলটো ৰিচিভ কৰি দিয়াৰ লগে লগে সিহঁতৰ সকলোবিলাক পাৰ্চনেল ইনফৰমেশ্যন পাৰ্চনেল ধৰি লওক একাউণ্ট, হোৱাটছআপ, ফেচবুক এইবিলাক সিহঁতি এক্সেছ কৰিব নোৱাৰা হৈ গ'ল। আৰু পিছত যেতিয়া গম পালে যে সেইটো এটা স্কেমৰ কল আছিলে, সিমান গম পোৱালৈকে তাৰ আগতে সেইবিলাক সকলোবিলাক নি শেষ কৰি দিলে। গতিকে আপোনালোকলৈও যদি এনেকুৱা কোনোবা কল আহে বা এনেকৈ কোনোবাই যদি ফোন কল কৰি কয় আপোনাৰ চিমটো ধৰি লওক ব্লক হৈ যাব, আপোনাৰ ফোনটো আমি ব্লক কৰি দিম, বা নানান ধৰণৰ আপোনাক কিবা কিবি ক'ব পাৰে, আপোনাৰ ফেচবুকৰ একাউণ্টত খেলি মেলি পোৱা গৈছে, ইনষ্টাগ্ৰামত খেলি মেলি পোৱা গৈছে, এনেকুৱা ধৰণৰ যদি কোনোবাই কল কৰি আপোনাক কিবা 9 প্ৰেছ কৰিবলৈ কয়, 1 প্ৰেছ কৰিবলৈ কয়, লিংকত ক্লিক কৰিবলৈ কয় বা OTP শ্বেয়াৰ কৰিবলৈ কয়, ভুলতো আপুনি সেই OTPসমূহত OTP শ্বেয়াৰ নকৰিব। লগতে কেতিয়াও আপুনি এই লিংকসমূহত ক্লিক নকৰিব। বৰ্তমান সময়ত আমাৰ ভাৰতত স্কেমৰ যিটো অনলাইন স্কেমৰ যিটো বৰ্তমান মানে সংখ্যা আছে, এইটো দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ লগাব বিচাৰিও নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে ইয়াৰ ওপৰত এতিয়া আৰু কঠোৰ হোৱাটো যথেষ্ট প্ৰয়োজনীয়। ৰিচেণ্টলি চৰকাৰে সেইকাৰণে চিমক লৈ বহুতবিলাক নতুন নিয়ম উলিয়ালে, যেনে এজন ব্যক্তিয়ে যিকোনো এটা ডকুমেণ্ট যি চিম লৈ আনিব নোৱাৰিব, বাল্কত চিম কিনিব নোৱাৰিব, বা যি চিম বিক্ৰী কৰে সিহঁতৰ প্ৰপাৰ নটিফিকেশ্যন, প্ৰপাৰ ডকুমেণ্টছ লাগিব, প্ৰপাৰ ভেৰিফিকেশ্যন লাগিব। কোনোবাই চিম কিনিবলৈ গ'লেও সেই ব্যক্তিজনৰ প্ৰপাৰ বায়'মেট্ৰিক লাগিব, আধাৰ কাৰ্ড লাগিব, সকলোবিলাক বস্তু একদম A to Z ডিটেইলছত লাগিব, তেতিয়াহে এটা চিম কিনিব পাৰিব। গতিকে এনেকুৱা নানান ধৰণৰ চৰকাৰে বৰ্তমান প্ৰক্ৰিয়া উলিয়াইছে।
উলিয়াইছে কিন্তু তাৰ পাছতো কিছুমান ধৰি লওক থাৰ্ড ক্লাছ মানুহে আমাক স্কেম কৰি আছে আৰু আমি সেই স্কেমবিলাকত পৰি আছোঁ গতিকে এই যিটো স্কেম আছে একদম সাধাৰণ স্কেম হয় আপুনি 1 মিনিটত এই স্কেমটোৰ জালত পৰি যাব যদি আপুনি এই বিষয়ে ভালকৈ নাজানে গতিকে এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক আপুনি যদি ভিডিঅ'টো শেষলৈকে চাইছে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ইনফৰমেশ্যনটো সকলোকে দিয়ক যাতে সকলোৱে এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা নিজকে বচাই ৰাখিব পাৰে আপোনাৰ লগত কেতিয়াবা এনেকুৱা ধৰণৰ স্কেম হৈছে নি মোক নিশ্চয় তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'ত যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব লগ পাম মই এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ